এই মুহূৰ্তত দিবলৈ এটা বিগ ব্ৰেকিং নিউজ নগাঁৱৰ ৰাইডঙীয়া ৰবি বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা বিজে ইলেক্ট্ৰনিক নামৰ এখন প্ৰতিষ্ঠানত নিশা সংঘটিত অগ্নিকাণ্ডৰ ফলতে জ্বলি ভস্মীভূত হয় প্ৰতিষ্ঠানৰ সা সামগ্ৰী প্ৰায় 5 লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত ভস্মীভূত হয় লেপটপ মোবাইল হেণ্ডছেট মোবাইলৰ সামগ্ৰী লাইট ফেনকে ধৰি বহুমূল্যৱান সামগ্ৰী জুইত ভস্মীভূত হয় বৈদ্যুতিক শ্বৰ্ট সাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ কথমপি ৰক্ষা পৰে ষ্টেট বেংকৰ এটা শাখাৰ লগতে 4খনকৈ দোকান ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে বিকু শইকীয়া নামৰ যুৱকজনে বহু কষ্টৰে প্ৰতিষ্ঠানখন গঢ় দিছিল যদিও নিশা সংঘটিত অগ্নিকাণ্ডৰ ফলত যুৱকজনৰ সপোন চুৰমাৰ কৰি পেলালে কিহৰ ফলত মানে এতিয়া তেনেকেতো গম নাপাওঁ মই দোকান ধৰক আপোনাৰ 8:30 মানত বন্ধ কৰি মই ঘৰত গৈছোঁ ঘৰত যোৱাৰ পিছত বজাৰ পাতি কৰি মেলি লৈ ঘৰলৈ যাওঁতে সেইফালে আধা ঘণ্টামান লাগিছে প্ৰায় মোলৈ 10:30 মানত মানে মোৰ লগৰে নিচিনা এজনে ফোন কৰিছে ৰাস্তাৰ পৰা এই তলেদি কৈছে বোলে তোমাৰ দোকানত কিবা ধোঁৱা চোৱা ওলাই আছে তলৰ ফালে কিবা জ্বলি থকা নিচিনা লাগিছে সি কোৱাৰ লগতে মই আহি কৰি লৈ পেলাই দেখিছোঁ মানে এখন দাঙি দিছোঁ পূৰা জুই জ্বলি আছে তোমাক ফায়াৰ ব্ৰিগেড আহিছিলে নে ফায়াৰ ব্ৰিগেড আহিছিলে কিন্তু মানে মই পানী মাৰিবলৈ বৰ্তমান মানে হাক দিলোঁ তেতিয়ালৈ জুই অলৰেডি নমুৱাই দিলোঁ মানে চবেই বহুত মানুহ গোট খাই গ'ল বাল্টিঙে পানী আনি কৰি লৈ পেলাই মাৰি দিলোঁ আৰু অলপমান মাৰিব বিচাৰিছিলে তেখেতলোকে তাৰপিছত মানে মোৰ বস্তুখিনি যিখিনি আছে সেইখিনি অনিষ্ট হ'ব বুলি মই মাৰিবলৈ নিদিলোঁ কিমানমান টকাৰ তোমাৰ মোৰ প্ৰায় 5 লাখমান টকা বস্তু আছিলে নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ